নমস্কাৰ অসম ডিজিটেল শিক্ষা ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি এক্সাৰসাইজ 8.4 ৰ 5ৰ 6 ৰ পৰা সমাধান কৰিম। তো আহা আমি 5ৰ 6 নম্বৰ অংকটো কি আছে চাই লওঁ। তো 5ৰ 6 নম্বৰ অংকটো আছে √1 + sin a divided by 1 - sin a equal to sec a + tan a। এটো প্ৰমাণ কৰিব দিব। পৰীক্ষাত এনেকৈ আহিব প্ৰমাণ কৰা যে এইখিনি সমান এইখিনি। তো আমি সমাধান কৰাৰ ক্ষেত্ৰত আমি লেফট হ্যান্ড সাইডটো লৈ লম। তো সমাধান লেফট হ্যান্ড সাইড। তো লেফট হ্যান্ড সাইডটো লিখি লম 1 + sin a divided by 1 - sin a। তো এটা এটা কাম কৰিবা 1 - sin a আছে তলত। তো ইয়াৰ সংযুগ্ম ৰাখিৰে পূৰণ কৰিবা, অৰ্থাৎ হৰ পৰিমেয় কৰা যেনেকুৱা আছিল ঠিক তেনেকৈ কৰিবা। 1 - sin a আছে 1 + sin a ৰে পূৰণ কৰি দিবা। তো 1 + sin a যেহেতু তলত পূৰণ কৰিছো, ওপৰতো পূৰণ কৰিব লাগিব। ওপৰত আছে 1 + sin a। তো 1 + sin a এটা আছে আৰু এটা পূৰণ দিলে এটো হোল স্কয়াৰ দি দিলেই হৈ যাব। তো এতিয়া আমি কৰিম চাবা তলৰখিনি a² - b² সূত্ৰত পৰিছে a - b হোল ইনটু a + b। তো a² - b² অৰ্থাৎ a মানে হল 1² মানে 1 -b² মানে হল sin স্কয়াৰ a। আৰু ওপৰত যেনেকুৱা আছে হেনেকৈ ৰাখিম আমি 1 + sin a হোল স্কয়াৰ। তো এতিয়া চোৱা এটা কথা মন কৰা, তোমালোকে পাইছিলা sin স্কয়াৰ a + cos স্কয়াৰ a = 1। তো ইয়াৰ পৰা আমি লিখিব পাৰো এইটো ইফালে গলে মাইনাস হ'ব, গতিকে 1 - sin স্কয়াৰ a = cos স্কয়াৰ a। তো 1 - sin স্কয়াৰ a মানে cos স্কয়াৰ a লিখিব পাৰো। তলত আছে চোৱা 1 - sin স্কয়াৰ a, এটো আমি কি কৰিম cos স্কয়াৰ a লিখিব পাৰিম। আৰু ওপৰত আছে 1 + sin a হোল স্কয়াৰ। তো এই ৰুট ওভাৰৰ কাৰণে a² কেনসেল হ'ব আৰু a² কেনসেল হ'ব। তেতিয়া ওপৰত থাকিব 1 + sin a আৰু তলত থাকিব cos a। স্কয়াৰৰ মানে এই ৰুট ওভাৰৰ লগত স্কয়াৰবোৰ কেনসেল হৈছে। এতিয়া চোৱা কি কৰিম, ইয়াক আমি কি কৰিব পাৰো ভগাই লিখিব পাৰো এনেকে 1/cos a + sin a/cos a। তো এইফালে আমি মই মুছি লৈছো চাবা। চোৱা ইয়াৰ সমানৰ তলত সমান দিবা, মই এইফালে লিখি লৈছো। এটুক লিখিব পাৰো 1/cos a + sin a/cos a, sin a/cos a। তো চোৱা 1/cos a মানে হল sec a, sin a/cos a মানে হল tan a। তো আমি কি পালো রাইট হ্যান্ড সাইড পালো। গতিকে লেফট হ্যান্ড সাইড লৈ রাইট হ্যান্ড সাইড পালো মানে আমাৰ প্ৰমাণটো হৈ গল। আমি লিখি দিব পাৰো প্ৰুভড। তো চোৱা 7 নম্বৰ অংকটো কি দিয়া আছে sin θ - 2 sin cube θ divided by 2 cos cube θ - cos θ। এইটো আমাক কি বনাব লাগে tan θ বনাব লাগে। চাবাচোন লেফট হ্যান্ড সাইড লৈ লম। লেফট হ্যান্ড সাইডত কি আছে sin θ - 2 sin cube θ divided by 2 cos cube θ - cos θ। চাবা ওপৰত আমি কি কমন ল'ব পাৰো sin θ টো কমন ল'ব পাৰো। sin θ
সাইন থিটাৰে সাইন থিটাক একবাৰ যায় মাইনাছ সাইন থিটা কমন লৈছোঁ থাকিল 2 সাইন স্কুৱেৰ থিটা তিনিটা সাইন থিটা আছিল এটা কমন লোৱাৰ পিছত সাইন স্কুৱেৰ থিটা থাকিল সাইন দুটা থাকিল ইয়াতো আমি cos থিটা কমন ল'ব পাৰোঁ cos থিটা কমন ল'লোঁ 2 cos স্কুৱেৰ থিটা মাইনাছ cos থিটাৰে cos থিটাক কেইবাৰ যাব একবাৰ এতিয়া এটা কাম কৰিবা হয় সাইন স্কুৱেৰটো পৰিৱৰ্তন কৰি cosলৈ যাম নহলে cos স্কুৱেৰটো পৰিৱৰ্তন কৰি সাইনলৈ যাম তেতিয়া এই অংশটো এই অংশৰ লগত মিলি যাব তেতিয়া আমি কি কৰিব পাৰিম কেনসেল কৰিব পাৰিম তো আমাৰ ইচ্ছা এটো তলতো পৰিৱৰ্তন কৰিব পাৰো ওপৰতো পৰিৱৰ্তন কৰিব পাৰো সাবা মই তলত পৰিৱৰ্তন কৰিম ওপৰত যেনেকুৱা আছে হেনেকুৱাই ৰাখা sin থিটা হোল ইনটু 1 minus 2 sin square theta cos theta whole into 2 সাবা cos square theta মই কি লিখিব পাৰো তোমালোকে এটো পাইছা sin square a plus cos square a equal to 1 সূত্ৰ পাইছা তো ইয়াতে মই যদি cos square টো ৰাখি দিও cos square a equal to 1 minus sin square a তো cos square হলনি মই 1 minus sin square a লিখিব পাৰো তো যেতিয়া 2 ৰ লগত cos square থিটা আছিল তেতিয়া মই লিখিব পাৰিম cos square থিটাৰ হলনি cos square থিটাৰ হলনি 1 minus sin square থিটা 1 minus sin square থিটা লগতে আছে minus 1 তো ব্ৰেকেটটো ক্লোজ কৰি দিলো এতিয়া চাবা ওপৰত যেনেকুৱা আছে হেনেকৈ থাকিব দিয়া sin theta whole into 1 minus 2 sin square theta তলত cos theta whole into 2 ৰে দুয়োটাকে পূৰণ কৰিব লাগিব 2 এক গুণ 2 minus 2 sin square theta minus 1 2 আৰু 1 পূৰণ কৰি এই 2 আৰু sin square theta পূৰণ কৰি minus 2 sin square theta আৰু minus 1 আছে এটা সোৱা ওপৰখিনি একে থাকিব sin theta whole into 1 minus 2 sin square theta divided by cos theta 2 minus 1 এই 2 প্লাসত আছে এইটো 1 মাইনাসত আছে থাকিব এই দুটাৰ পৰা 1 minus 2 sin square theta তো এই ব্ৰেকেটৰ খিনি কেনসেল হল থাকিল sin theta by cos theta তো আমি sin theta by cos theta মানে জানো tan theta তো tan theta আমি প্ৰমাণ কৰিব লাগে গতিকে লিখি দিব পাৰো ৰাইট হ্যান্ড সাইড হৈ গল 7 নম্বৰটো আমি কৰিলো এতিয়া 8 নম্বৰটো চাম সো 8 নম্বৰটো কি আছে sin a plus cos a के whole square plus cos a plus sec a whole square equal to 7 plus tan square a plus cot square a এই লেফট হ্যান্ড সাইডক আমি রাইট হ্যান্ড সাইডৰ সমান বুলি প্ৰুফ কৰিব লাগে সো সমাধানত আমি লিখিম left hand side to left hand side to আছে সবা sin a plus cosec a whole square plus cos a plus sec a whole square তো এটো কি কৰিব পাৰো a plus b whole square সূত্ৰত ভাঙিব পাৰো তো a plus b whole square কি আছিল তোমালোকে জানা a plus b whole square আছিল a square plus twice b plus b square তো a মানে হল sin a b মানে হল cosec a তো মই a আৰু a plus b whole square সূত্ৰ মতে এটো ভাঙি দিম সূত্ৰত আছে a square plus 2
a b plus b square এটুক ভাঙিছো এটুকো ভাঙিম a plus b whole square চাবা a plus b whole square ইয়াক ভাঙিলে হ'ব a square plus 2 a b plus b square তো এতিয়া চাবা sin square আৰু এই cos square একেলগ কৰিম কিয় কৰিম অলপ পিছতেই গম পাবা sin square plus cos square a তো sin square পিছত মই cos square লিখিলো তুমি চাবা এটো আৰু এটো লিখিছো এটা এইখিনি লিখিব আছে প্লাস 2 sin a ডট এই cosec এর বিপরীত লিখিব পাৰো 1/sin a প্লাস cosec স্কয়ার a তোমালোকে এটা সূত্র পাইছিলা এই cosec স্কয়ারের লগত এটা সূত্র আছে সেই সূত্র মতে ইয়াৰ পৰিৱৰ্তন কৰি লিখিব পাৰিম সূত্ৰটো মন কৰা কেনেকুৱা আছিল 1 plus cot square a equal to cosec square a তো আমি কি কৰিব পাৰো cosec স্কয়াৰৰ হলনি 1 plus cot square লিখিব পাৰো এই cosec স্কয়াৰৰ হলনি মই লিখিম 1 plus cot square a এইটো কিন্তু লিখা হৈছে তাৰ পিছত এখিনি plus 2 dot cos a ইয়াৰ বিপৰীত লিখিম 1/cos a plus sec square a এর লগত এটা সূত্র আছিল সেই সূত্র মতে মই লিখিম 1 plus tan square a equal to sec square a তো sec square a এর হলনি 1 plus tan square a লিখিব পাৰিম তো sec square এর হলনি 1 plus tan square a লিখি দিলো এতিয়া চাবা sin square plus cos square এখিনি এটা সূত্র আছিল তোমালোকে জানা মই সূত্রটো আকৌ লিখিছো sin square a plus cos square a equal to 1 এই সূত্রটো পাইছিলা তো চাবা sin square plus cos square এখিনিৰ মান হল 1 sin a cancel 2 1 গুণ 2 plus 2 আৰু আছে 1 plus cot square a plus cos a cancel 2 আৰু 1 ইনটু কৰি দিলে 2 1 গুণ 2 plus আৰু আছে 1 plus আৰু আছে tan square a এতিয়া সোয়া সংখ্যা কেইটা যোগ কৰিলে কিমান পাও 1 আৰু 2 3 4 5 6 7 7 হল 7 plus cot square plus tan square আমি প্রমাণ কৰিব লাগে 7 plus tan square plus cot square তো 7 plus লিখিব পাৰো tan square plus cot square তো এইখিনি হল রাইট হ্যান্ড সাইড তো আমি প্রুফ কৰি দিলো তো 8 নম্বৰ অংকটো আমি কৰিলো এতিয়া 9 নম্বৰ অংকলৈ যাম সবা 9 নম্বৰ অংকটো কি আছে cosec minus sin a whole into sec a minus cos a equal to 1/tan a plus cot a এখিনি প্ৰমাণ কৰিব লাগে এতিয়া সবা কোৱেশ্চনত তোমালোকে কিতাপত চাবা বাও পক্ষ আৰু সৌ পক্ষ বেলেগে বেলেগে সৰল কৰা বুলি লিখা আছে ইংগিত দিয়া আছে তো ইংগিত দিয়া আছে কি বাও পক্ষ আৰু সৌ পক্ষ অৰ্থাৎ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড কি কৰিব দিছে বেলেগে বেলেগে সৰল কৰিব দিছে কিন্তু এক্সামত তোমালোকে তেনেকৈ লিখা দেখা নাপাবা ইংগিতটো নাপাবা গতিকে এইখিনি অংকটো বাও পক্ষ আৰু সৌ পক্ষ বেলেগে বেলেগে সৰল কৰিব লাগিব
তো আমি লেফ্ট হেণ্ড ছাইড লৈ লৈছোঁ cosec a minus sin a whole into sec a minus cos a. তো আমাক প্ৰমাণ কৰিব লাগে 10 আৰু কটলৈ গতিকে 1/10a প্লাছ cot a বুলি প্ৰমাণ কৰিব লাগে এইটো 1/10a প্লাছ cot a এইটো মই সাইন আৰু কছলৈ কনভাৰ্ট কৰি ল'ম চাবা cosec a লিখিব পাৰোঁ বিপৰীত হিচাপে 1/sin a minus sin a whole into sec a বিপৰীত লিখিব পাৰোঁ 1/cos a minus cos a ইয়াৰে লসাগুলৈ গণিত কৰিলে কি হ'ব লসাগুটো হ'ব তলত যিটো আছে এইটোৱে sin a তলত মিলিলে ওপৰত যি হয় একেই থাকে মাইনাছ যেতিয়া তলত একো দেখা নাপাম তেতিয়া এইটো আৰু এইটো পূৰণ হৈ যাব নিয়মটো হ'ল তলত যিটো থাকে সেইটোৰে হৰণ ওপৰটোৰে পূৰণ যি নহওক এইটো আৰু এইটো পূৰণ হৈ sin স্কয়াৰ a এতিয়া ইয়াৰো লসাগু ল'ম লসাগুটো হ'ল cos a তলত মিলিছে 1 মাইনাছ এইটো আৰু এইটো পূৰণ কৰি cos স্কয়াৰ a তোমালোকে জানা 1 minus sin square a equal to cos square a তলত আছে sin a into 1 minus cos square equal to sin square a upon cos a তো ইয়াৰে sin a ইয়াৰে এটা sin a কেনসেল হ'ব মানে দুটা আছিল এটা থাকিব ইয়াৰে cos a এটা কেনসেল হ'ব অৰ্থাৎ cos a থাকিব তো আমি পালো cos a into sin a অৰ্থাৎ ইয়াক আমি এনেকৈ লিখিব পাৰোঁ sin a into cos a লেফট হেণ্ড সাইডটো কৰি এখিনি পালো এতিয়া ৰাইট হেণ্ড সাইডটো কি পাও সেইটো চাম right hand side to saba 1/10a plus cot a 1/10 ক লিখিব পাৰো sin cos লৈ পৰিৱৰ্তন কৰিলে sin a by cos a cot a ক লিখিব পাৰো cos a by sin a ওপৰত 1 তলত লসাগু ললে হ'ব এই দুটা পূৰণ হৈ থাকিব অৰ্থাৎ sin a cos a পূৰণ হৈ থাকিব তলৰটোৰে হৰণ cos a আৰু cos a কেনসেল হৈ sin a বাৰ যাব sin a আৰু sin a পূৰণ কৰি sin স্কয়াৰ a প্লাস sin a কেনসেল হৈ cos a বাৰ যাব cos a আৰু cos a পূৰণ হৈ cos স্কয়াৰ a এইখিনি তোমালোকে জানা এতিয়া চোৱা sin স্কয়াৰ a প্লাস cos স্কয়াৰ a এটো হৈ যায় 1 তো ওপৰত তো 1 আছে এইখিনি হল 1 আৰু তলত হল sin a into cos a তো এটো হৰৰ হৰত থাকিলে এটো লব হৈ যায় যেতিয়া হৰৰ এটা হৰৰ হৰ পাবা তেতিয়া ই লব হৈ যাব এটো লবৰ লগত পূৰণ হ'ব sin a cos a 1 ৰ লগত পূৰণ হৈ sin a cos a তলত থাকিল 1 লিখিব নালাগে তো সোৱা মই লেফট হেণ্ড সাইডক সৰল কৰি sin a into cos a পাইছো ৰাইট হেণ্ড সাইডক সৰল কৰি sin into cos a পাইছো একেই পাইছো গতিকে মই কৈ দিব পাৰো এতেকে left hand side equal to right hand side proved এতিয়া আমাৰ 9 নম্বৰটো হৈ গল এতিয়া আমি 10 নম্বৰ অংকলৈ যাম সোৱা 10 নম্বৰ অংকটো কি আছে 1 plus tan square a upon 1 plus cot square a equal to 1 minus tan a upon 1 minus cot a whole square equal to tan square a এই তিনিটা
সমান বুলি আমি প্ৰমাণ কৰিব লাগে চাবা মই প্ৰথম অংশটো লৈ লৈছো 1 plus tan square a upon 1 plus cot square a তো এখিনি কৰিলে চাবা মই ইয়াক সদায় মানে 1 plus tan square a এটা সূত্ৰ আছে 1 plus tan square a হল sec square a তলত আছে 1 plus cot square a এইটো এটা সূত্ৰ আছে 1 plus cot square a equal to cosec square a তো ইয়াক cosec square a বুলি লিখিব পাৰিম তোমালোকে অভেদ তিনিটা ভালকৈ মনত কৰি লবা sec square a মানে মই বিপৰীত হিচাপে লিখিব পাৰো 1 by cos square a তলত আছে cosec square a বিপৰীত হিচাপে লিখিলে পাও 1 by sin square a এটা চাবা ইয়াক হৰণটো পূৰণ কৰি দিম 1 by cos square a এটো ঠিকই থাকিব পূৰণ কৰি দিলে এটো উলটি যাব sin square a তলত 1 তো ওপৰত পূৰণ কৰি sin square a তলত পূৰণ কৰি cos square a sin square upon cos square a এটুক আমি লিখিব পাৰো tan square a এটা অংশ সৰল কৰিলো এটা দ্বিতীয় অংশটো সৰল কৰিম 1 minus tan a upon 1 minus cot a whole square সবা 1 minus tan a লিখিব পাৰো sin a by cos a তলত আছে 1 minus cot a লিখিব পাৰো cos a minus sin a whole square সবা ওপৰত লসাগু লম লসাগুটো হ'ব cos a গুণ cos a হৰ লসাগুৰ লগত একে হলে জি আছে sin a থাকিব তলৰখিনি লসাগু হ'ব sin a তো sin a গুণ sin a মাইনাস এইটো লসাগুৰ লগত একে গতিকে ওপৰত cos a আছে cos a হ'ব হোল স্কয়ার তো এতিয়া মাজৰ হৰণ মই পূৰণ বনাই দিম সবা cos a minus sin a by cos a ওপৰখিনি লিখিছো পূৰণ কৰি দিলে তলৰখিনি উলটি যাব sin a by sin a minus cos a whole square এতিয়া চাবা এইখিনি ওপৰখিনি চাবা cos a minus sin a আছে আৰু এটো আছে sin a minus cos a তো এটা মাইনাস কমন ললে এটো মই cos a minus sin a minus cos a লিখিব পাৰি চাবা মাইনাস কমন ললো এটো cos a minus sin a আছিল এটুক লিখিব পাৰিম sin a minus cos a তলত আছে cos a ইনটু ওপৰত আছে sin a তলত আছে sin a minus cos a তো চাবা এইটো হোল স্কয়ার এই sin a minus cos a এই sin a minus cos a এটো ক্যান্সেল কৰি একবাৰ হৰণ যায় মাইনাস আছে গতিকে মাইনাস 1 বাৰ যাব এতিয়া নেক্সট লাইনটো কি হ'ব চাবা ওপৰত চাবা sin a আৰু -1 পূৰণ কৰি -sin a আৰু তলত আছে cos a হোল স্কয়ার এই স্কয়ারটো মাইনাস কি হৈ যাব মাইনাস এ মাইনাস প্লাস হৈ যাব দুইবাৰ পূৰণ কৰি প্লাস হৈ যাব এই স্কয়াৰৰ কাৰণে ওপৰত হ'ব sin স্কয়াৰ a তলত হ'ব cos স্কয়াৰ a the sin square a by cos square equal to
10 স্কোয়ার a এটা চাবা প্ৰথম অংশটো মই সৰল কৰি 10 স্কোয়ারে পালো মানে শেষত যি আছে সেইটো পালো আৰু মাজৰ অংশটো সৰল কৰি মই 10 স্কোয়ার পালো অৰ্থাৎ শেষত যি আছে সেইটোৱে পালো গতিকে এইটো সৰল কৰি এইটো পাও এইটো সৰল কৰি এইটো পাও অৰ্থাৎ এই তিনিটা কি হল সমান হল তো শেষত মই লিখি দিব পাৰো এতেকে এখিনি হৈ যোৱাৰ পিছত লাষ্টত তুমি কি লিখিবা এই বস্তুটো লিখি দিব পাৰা এতেকে 1 plus 10 square a upon 1 plus cot square a এখিনি minus 1 minus 10 a upon 1 minus cot a whole square equal to 10 square a এখিনি আমি পালো গতিকে 5 নম্বৰ অংকটোত 10টা অংক আছিল গতিকে আজি এইটো পাৰ্টত আমি কি কৰিলো 5ৰ 6ৰ পৰা 10 লৈকে সমাধান কৰিলো তো আমাৰ ছাত্ৰ ছাত্ৰীসকল এই পাৰ্টত ইমানতে শেষ কৰিছো ধন্যবাদ